নমস্কাৰ দুটা সংবাদৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত গৰু চুৰক লৈ উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীৰ সৈন্যলৈ গুলীচালনা বছৰৰ দ্বিতীয় দিনটোত ৰাইজে আটক কৰা গৰু চুৰক আৰক্ষী এৰি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মাইজান গাঁৱত গৰু চুৰি কৰিবলৈ অহা চোৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে উত্তপ্ত ৰাজ্যক শান্ত কৰিবলৈ আৰক্ষীয়ে বাধ্য হৈ সৈন্যলৈ গুলীচালনা কৰে গৰু চুৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিছিল যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি যোৰহাটৰ ৰাজহ বিভাগত ভয়ংকৰ জালিয়াতি এই জালিয়াতিৰ অভিযোগত দুজন মণ্ডলক নিলম্বন কৰে জিলা আয়ুক্তই অনিমেশ শইকীয়া আৰু মুনিন বৰাক নিলম্বন জিলা আয়ুক্তৰ নিৰ্দেশত আৰম্ভ বিভাগীয় তদন্ত কৰ্তব্যৰ গাফিলতিৰ বাবে দুয়োকে কৰা হৈছে নিলম্বন এছটিএফে গ্ৰেপ্তাৰ কৰা 11জন জিহাদীৰ দুদিনৰ আৰক্ষী জিমাৰ ম্যাদ আজি অন্ত পৰিব আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব 11 জিহাদীক এছটিএফে আটাইকেইজনক পুনৰ বিচাৰিব নিজৰ জিম্মাত ইতিমধ্যে এছটিএফৰ জেৰাত বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে 11 জিহাদীয়ে লংকাত শহুৰেকৰ আক্ৰমণত জোৱায়েকৰ মৃত্যু অকন নাথ নামৰ লোকজনে লাঠিৰে মৰিয়াই হত্যা কৰে জোৱায়েক জিতেন নাথক অকন নাথৰ পত্নী আৰু কন্যাই লাভ কৰিছিল মহিলা উদ্যমিতা আঁচনিৰ ধন আৰু সেই ধনৰ 1000 টকা জোৱায়েকে খৰচ কৰাৰ বাবে হত্যা কৰে জোৱায়েকক মহিলা উদ্যমিতা আঁচনি টকা খৰচ কৰাক লৈ ক্ষুব্ধ হৈ পৰে অকনে লাঠিৰে মৰিয়াই হত্যা কৰে জিতেনক ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত চলোৱাৰ লগতে শহুৰেক অকন নাথক কৰায়ত্ব কৰিছে বাক্সাৰ গেৰুৱাত পুনৰ চাঞ্চল্যকৰ ঘটনা সুস্মিতা বড়োৰ প্ৰেমিক তথা হত্যাকাণ্ডৰ লগত অভিযুক্ত মিজিং বড়ো কৰিছে আত্মহনন নিশা খুৰাক প্ৰভাত চন্দ্ৰ বড়োৰ ঘৰৰ বাৰান্দাত আত্মহনন কৰে মিজিং বড়োৱে 29 ডিচেম্বৰত মিজিং বড়োৰ প্ৰেমিকা সুস্মিতা বড়োৰ ডিঙিগত মৃতদেহ উদ্ধাৰ হৈছিল মুকলি পথাৰত সুস্মিতা বড়ো হত্যাকাণ্ডৰ পাছৰে পৰা আত্মগোপন কৰি আছিল প্ৰেমিক মিজিং বড়োৱে সুস্মিতা বড়োৰ পৰিয়ালে মিজিং বড়োৱে সুস্মিতাক হত্যা কৰা বুলি অভিযোগ কৰিছিল আৰু এই ঘটনাৰ পাছৰে পৰা আৰক্ষীয়ে বিচাৰি আছিল পলাতক মিজিং বড়োক বৃহস্পতিবাৰে নিশা গেৰুৱাৰ গুৰখালীৰ খুৰাৰ ঘৰত চিপ লৈ চৰমপন্থা বাছি লয় মিজিং বড়োৱে সুস্মিতা বড়ো হত্যাকাণ্ডত মিজিং বড়ো জড়িত আছিল বাবে আত্মহনন কৰাৰ কথা সন্দেহ কৰিছে পৰিয়ালে ইতিমধ্যে ঘটনাস্থলীৰ পৰা প্ৰেমিক মিজিঙৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে তিনিচুকীয়াত চোকা অস্ত্ৰে আক্ৰমণ কৰি এজন লোকক হত্যা কৰা হৈছে ৰত্নেশ্বৰ বৰা ওৰফে লক্ষ্মণ নামৰ লোকজনক চোকা অস্ত্ৰে আক্ৰমণ কৰি সংঘটিত কৰিছে হত্যাকাণ্ড বিশু মালহা নামৰ লোকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আৰু ফুটবলাৰহঁত তাত বহিলে এইফালে আৰু নাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত পত্নী গৰিমা শইকীয়া গাৰ্গৰ প্ৰথমখন সংবাদমেল আৰক্ষীৰ চাৰ্জশ্বিট সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে গৰিমা শইকীয়া গাৰ্গে কাহিলীপাৰা বাসগৃহত সম্বোধন কৰিছে সংবাদমেলৰ আৰম্ভ কৰিব পৰা হৈছে কাহিলীপাৰাত গৰিমা গাৰ্গৰ সংবাদমেল আমি আগবঢ়াইছোঁ পোনপটীয়া সম্প্ৰচাৰ গুড ইভিনিং টু এভৰিৱান সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ আজি আমি সকলো ইয়াত গোট খাইছোঁ এটা বিশেষ উদ্দেশ্যেৰে আৰু দাদাৰ আশীৰ্বাদ লৈ আমি আমাৰ আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ এই উদ্দেশ্যটো হৈছে শ্ৰী জুবিন গাৰ্গদেৱৰ যি আদৰ্শ চিন্তা কৰ্মৰাজি আৰু ভৱিষ্যত পৰিকল্পনা সেই সকলোখিনি আগবঢ়াই নিয়াটো যিটো এতিয়া আমাৰ সমগ্ৰ অসমবাসীৰ আমাৰ সকলোৰে দায়িত্ব হৈ পৰিছে যোৱা 3 মাহৰো অধিক সময় আমি সকলোৱে যি স্থবিৰতা অনুভৱ কৰিছোঁ এতিয়া মই ভাবোঁ সেই স্থবিৰতাক বলপূৰ্বকভাৱে এৰি জীৱনটোক এটা পাৰ্পাছ দি আমি চলমান কৰিবৰ সময় আহি গৈছে সেই উদ্দেশ্যেৰে আজি আমি কেইটামান বিশেষ এনাউন্সমেণ্ট কৰিবলৈ ওলাইছোঁ ইয়াত আমাৰ এই পদক্ষেপত বিশেষভাৱে দিহা পৰামৰ্শ আৰু লগ দিছে দাদাৰ বহুকেইজন সহপাঠী বন্ধু সহযোগী কলাকুশলী আৰু আমাৰ কিছু পৰিয়ালবৰ্গ তেখেতসকল দেশে বিদেশে বিভিন্ন ফিল্ডত সুনাম আৰু যথেষ্ট অভিজ্ঞতা সম্পন্ন তাৰে কেইগৰাকীমান আজি আমাৰ লগত উপস্থিত আছে আৰু কেইগৰাকীমান কামৰ তাগিদাত আজি আহিব পৰা নাই তো আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমি সকলোকে অশেষ ধন্যবাদ জনাইছোঁ সকলোকে তেওঁলোক উপস্থিত থকা এতিয়া মই মোৰ বৌ গৰিমা শইকীয়া গাৰ্গক ৰিকুৱেষ্ট অনুৰোধ কৰিম যে যোনখিনি অফিচিয়েল এনাউন্সমেণ্ট আজি আমি কৰিব বিচাৰিছোঁ তেওঁ সেইখিনি কৰি দিয়ক
পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ। নতুন বছৰ আহিল, আপোনালোক সকলোৰে বাবে প্ৰাৰ্থনা কৰিছোঁ নতুন বছৰটো সকলোৰে ভাল হওক। বহু দুখৰ বোজা লৈও, বহু গধুৰ মন লৈও আমি দুখ সময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ আৰু জুবিন বিষয়ৰ সকলোবোৰ কথা আৰু কাম সুচাৰুৰূপে উচিত ধৰণে হওক বুলি আমি আশা কৰিছোঁ। তেতিয়া আমাৰ ঘৰখনৰ বাবেও অকণমান কিবা এটা আশা ঘূৰি আহিব। অতি সোনকালে সকলোৰে প্ৰাৰ্থনা আৰু সহযোগত কৰণীয়খিনিৰে আৰু সকলোৰে সহযোগিতাৰে আমি ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব। এই ন্যায়ৰ প্ৰক্ৰিয়াত আমি প্ৰত্যেকেই কৰিবলগীয়াখিনি সততাৰে কৰি গ'লেহে আমি বিচৰা ধৰণেৰে বা আশা কৰা ধৰণেৰে প্ৰক্ৰিয়াটো সোনকালে সম্পন্ন হ'ব আৰু তেতিয়ালৈকে আমি প্ৰয়োজনীয় সকলো কৰি থাকিম, কৰি যাবই লাগিব, কৰি থাকিবই লাগিব। কিন্তু তাৰ সমান্তৰালকৈ আমাৰ যুৱ স্ৰষ্টাজনৰ বাবে, আমাৰ প্ৰাণৰ মানুহজনৰ বাবে, তেওঁৰ আদৰ্শৰ বাবে, তেওঁৰ সপোনবোৰৰ বাবে আৰু তেওঁৰ ভাল পোৱা কামবোৰেৰে আমি সকলোৱে একেলগে মিলি আগবাঢ়ি যাব লাগিব, তেওঁক চলাই নিব লাগিব। এইখিনিত আমি যদি স্থবিৰ হৈ যাওঁ তেতিয়াহ'লে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব। তেওঁ নিজেই কোৱা কথা, মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম। তেওঁ আৰু কৈছিলে যে দুঃসময়ৰ মাজতো আমি আমাৰ কৰ্ম কৰি যাব লাগিব। মই একেবাৰে ওচৰৰ পৰা দেখিছিলোঁ জীৱনটো যে জুবিন গাৰ্গে জীৱনৰ ধুমুহাবোৰ বহুত সাহসেৰে সন্মুখীন হৈছিল। তেওঁ মাত্ৰ নিজৰ নিষ্ঠাৰে কৰা তেওঁ কাম আৰু তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিটো বেয়া সময়ত তেওঁ থিয় হৈ থাকিবলৈ চেষ্টা কৰিছিল। আমিও তেওঁৰ আদৰ্শৰে আগুৱাই যাবলৈ আজি চেষ্টা কৰিব লাগিব। জুবিন সকলো অসমীয়াৰ প্ৰাণে প্ৰাণে চিৰকাল আছিল, আছে আৰু থাকিবই। এতিয়া আমি সকলোৱে মিলি তেওঁৰ সত্তাৰ লগতে তেওঁৰ কামবোৰ, তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ চৰ্চা, তেওঁৰ সাধনা, এই সকলোবোৰ যাতে চিৰযুগমীয়া হৈ থাকে আৰু নিৰন্তৰ প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমৰ সত্তা হৈ আগুৱাই থাকে, তাৰ বাবে আমি চেষ্টা কৰিব লাগিব। তেওঁৰ বাবে বহু ঠাইত বহুজনে ইতিমধ্যে বহু কাম হাতত লৈছে আৰু আগবাঢ়িছে। আমাৰ পৰিয়াল, আত্মীয় স্বজন, বিশেষকৈ তেওঁৰ বন্ধুবৰ্গই এনে এক উদ্দেশ্য লৈ একত্ৰিত হৈছোঁ আজি আৰু প্ৰথম খোজটি আজি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা লৈ আগবঢ়াব বিচাৰিছোঁ। মই বহুত আৱেগিক হৈছোঁ, কাৰণ জুবিনৰ বাবে আজি 3.5 মাহৰ পিছত আমি ওলাই আহিছোঁ এটা খোজ দিবলৈ। আমাৰ সামান্য সামৰ্থ্যৰে সকলো ৰাইজৰ সহায় সহযোগিতা, বিশ্বাস আৰু সুবাসেৰে জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্টৰ কথা ব্যক্ত কৰিবলৈকে আজি আপোনালোককো নিমন্ত্ৰণ কৰি আনিছোঁ আৰু আমিও একত্ৰিত হৈছোঁ। আপোনালোকৰ বহুমূলীয়া সময়খিনি দি আমাক সহযোগ কৰাৰ বাবে আমি সঁচাকৈ যথেষ্ট কৃতজ্ঞ আৰু আপোনালোকৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ট্ৰাষ্টটোৰ যোগেদি আমি জুবিনৰ আদৰ্শকে লৈ যেনেদৰে তেওঁ সামাজিক দিশত, সাংস্কৃতিক দিশত বা এই ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতি সংৰক্ষণৰ বাবে যিবোৰ কাম কৰিছিল, তেনেকুৱা দিশবোৰতে কিছুমান কাম আমাৰ সামৰ্থ্যৰে আমি কৰি যাবলৈ চেষ্টা কৰিম আৰু এই কামসমূহ পৰিচালনা কৰিবৰ বাবে আমাৰ খাৰঘুলিৰ প্ৰপাৰ্টিটো আমি আগবঢ়াই দিবলৈ লৈছোঁ ট্ৰাষ্টৰ নামত। জুবিনৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ'বলগীয়া সমাজৰ সংস্কৃতিৰ আৰু তেওঁৰ উপাস্য প্ৰকৃতিৰ বাবে ভাল কামত ব্যৱহাৰ হওক, নিয়োজিত হওক, আমি সেয়াই আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ, কিন্তু খাৰঘুলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক, সাংস্কৃতিক ভাল কামবোৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হওক। আমাৰ সৈতে কেইবাজনো ভাল ভাল ব্যক্তি, বিশেষকৈ বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰে প্ৰতিষ্ঠিত জুবিনৰ স্কুল কলেজৰ বন্ধু, তেওঁলোকৰ সময়, সদিচ্ছা আৰু সুঅভিজ্ঞতাৰে আমাৰ সৈতে জড়িত হৈ একেলগে জুবিনৰ বাবে কাম কৰি যাব বুলি আমাক সঁহাৰি জনাইছে আৰু সেইবাবে আমি যথেষ্ট কৃতজ্ঞতা অনুভৱ কৰিছোঁ তেওঁৰ প্ৰতি, তেওঁলোকৰ প্ৰতি। আৰু আমাৰ সৈতে আমাৰ খুৰা শ্ৰদ্ধাৰ মনোজ বৰঠাকুৰদেৱ,
আমাৰ ভাতৃ ডক্টৰ পাৰ্থসাৰথী মহন্ত দাদা তেখেত আহি আছে, শ্ৰদ্ধাৰ গৌতম শৰ্মা দাদাও থাকিব আমাক বিভিন্ন দিশত উপদেশ পৰামৰ্শই বাট দেখুৱাই আগবঢ়াই নিবলৈ। জুবিনে সদায় তেওঁৰ সেনাগন বুলি অভিহিত কৰা জুবিন ফেন ক্লাব থাকিব আমাৰ কামবোৰত সহায় কৰিবলৈ। এতিয়া সকলোতকৈ আমাৰ বাবে ডাঙৰ শক্তি আৰু সাহস ৰাইজ। গতিকে আপোনালোকৰ মৰম, আশীৰ্বাদ, বিশ্বাস, সহায় সহযোগিতাৰে জুবিনৰ সপোনৰ কামবোৰ আমি নিশ্চয় আগুৱাই নিব পাৰিম বুলি আশা কৰিছোঁ। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আজি ক'ব বিচাৰিছোঁ। কালি বছৰৰ প্ৰথম দিনটোতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কথা ৰাখি জুবিনৰ শেহতীয়া ছবি ৰৈ ৰৈ বিনালেৰ বাবে অহা ৰাজ্যিক কৰ 2,90,00,000 টকা জুবিনৰ দ্বাৰা প্ৰতিষ্ঠিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ হস্তান্তৰ কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ উদ্দেশ্যে গঠন হোৱা এক মঞ্চ। কিন্তু সেয়া অকল শিল্পীসকলৰ বাবে সীমিত হৈ নাথাকিল। জুবিনে সকলো ধৰণৰ কাম, সকলো ধৰণৰ সামাজিক সাংস্কৃতিক কাম, নতুন প্ৰজন্মৰ বাবে, প্ৰকৃতিৰ বাবে সকলোবোৰ কাম সেই ফাউণ্ডেশ্যনৰ যোগেদিয়ে আগবঢ়াই নিছিল, কৰি আছিল। গতিকে এতিয়া কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ অসমৰ আমি এই মঞ্চখনৰ যোগেদিয়ে জুবিন গাৰ্গৰ সামাজিক সাংস্কৃতিক আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰা কামবোৰৰ সংবৰ্ধন আৰু সম্প্ৰসাৰণ কৰিবলৈ সংকল্পবদ্ধ হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই আমাৰ এই সংকল্পক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়াটোক অধিক শক্তিশালী কৰিবৰ বাবে আৰু ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা এখন বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলিও যি ঘোষণা কৰিছে, নতুন বছৰে মংগলক্ষণত অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই সিদ্ধান্তৰ বাবে আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে সংশ্লিষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যিমান পাৰি, যেনেকৈ পাৰি সিমান ক্ষীপ্ৰতাৰে প্ৰক্ৰিয়াটো যাতে সম্পূৰ্ণ হওক। ধন্যবাদ। ধন্যবাদ বৰ্ণাবু। আৰু এটা কথা জনাওঁ যে এই জুবিন গাৰ্গ ট্ৰাষ্ট বা ন্যাসটো তাৰ আণ্ডাৰত 3টা উইং থাকিব, 3টা উইঙেৰে পৰিচালনা কৰিব। 2টা অলৰেডি আমাৰ খুব ভালকৈ কাম কৰি আছে যোৱা কেইবাবছৰ ধৰি। এটা হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, সেইটো ইমান বছৰ কাম কৰি আছে ভাল, সেইটো তেনেকেই থাকিব। আৰু এটা অভিনয়া পাৰফৰ্মিং আৰ্ট যোনটো আমাৰ বা জংকী বৰঠাকুৰৰ নামত আছে, সেইটো উইঙো তাৰ আণ্ডাৰৰ পৰাই পৰিচালনা কৰা হ'ব। আৰু এটা নতুন আমি সংযোজন কৰিম তাত, সেইটো হৈছে ৰিচাৰ্চ উইং, যোনটোৰে আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ ওপৰত, কৰ্মৰাজিৰ ওপৰত আমি ৰিচাৰ্চ ৱৰ্ক আমি আৰম্ভ কৰিম যিমান পাৰোঁ পৰিকল্পিতভাৱে। সেইকাৰণে জুবিন গাৰ্গ ট্ৰাষ্ট এটা আমব্ৰেলা অনুষ্ঠান হ'ব, তাৰ আণ্ডাৰত 3টা উইঙত সদ্যহতে আমি এনেকৈ বিভিন্ন দিশত তেওঁ যেনেকৈ ভাল পাইছিলে সেইমতে আমি কামখিনি আগবঢ়াই নিবলৈ আশা ৰাখিছোঁ। মই বুলখা কিবা এটা ক'বা নেকি? সকলোকে ধন্যবাদ জনাইছোঁ। গোটেই কথাখিনি কৈছে। আমাৰ আজি একমাত্ৰ ইয়াত লগ হোৱাৰ মূল কাৰণটো হ'ল জুবিন গাৰ্গৰ নামত এটা ন্যাস গঠন কৰাৰ কথা ঘোষণা কৰা। বাকী আজি আনুষ্ঠানিক ঘোষণা হ'ল যদিও বাকী কামখিনি কৰিবলৈ বাকী আছে যথেষ্টখিনি। প্ৰশ্ন নিশ্চয় হ'ব পাৰে যে ন্যাস এটা কিয় লাগে। ন্যাস এটা এইকাৰণে লাগে যে জুবিন গাৰ্গৰ যি বিশাল সৃষ্টি ভাণ্ডাৰ, সেই ভাণ্ডাৰৰ চৰ্চা, প্ৰসাৰ আৰু গৱেষণাৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজন। আগৰ পৰা কলাগুৰু ফাউণ্ডেশ্যন আৰু অভিনয়া জৰিয়তে বিভিন্ন ধৰণৰ কাম আচলতে কৰি থকা হৈছিল। জুবিন গাৰ্গ ট্ৰাষ্টৰ জৰিয়তে গোটেইখিনি সংগঠনৰ মাজত এটা আন্তঃ সম্পৰ্ক এটা স্থাপিত হ'ব আৰু এটা আমব্ৰেলা সংগঠন হ'ব এই জুবিন গাৰ্গ ন্যাস। আপোনালোকে সকলোৱে জানে যে জ্যোতিপ্ৰসাদৰ গীতখিনি যিখিনি নিজে লিখা সুৰ দিয়ে, জ্যোতি সংগীত বুলি কয়, 372টা গীত লিখিছিল জ্যোতিপ্ৰসাদে। 63টা গীতমান গানৰ সুৰ পোৱা গৈছে এইখিনি জ্যোতি সংগীত গানে সুৰে। বিষ্ণুৰাভাই 131টা গান লিখিছিল, তাৰে 45টা মানৰ সুৰ পোৱা গৈছিল, সেইখিনি বিষ্ণুৰাভা সংগীত। আৰু ভূপেন হাজৰিকাৰ প্ৰায় 347টা যুগ আৰু কেইবাটাও তেওঁ লিখা আৰু সুৰ দিয়া। কাইলৈ আমি জুবিন সংগীত বুলি ক'ব লাগিলে জুবিন গাৰ্গে লিখা আৰু সুৰ দিয়া গীতখিনি, সেইখিনি হ'ব জুবিন সংগীত, বাকীখিনি হ'ব জুবিনৰ গীত বা জুবিনৰ গান। বহুত গান গাইছে, বিশাল আচলতে। এই জুবিন সংগীত আচলতে জুবিন গাৰ্গে নিজে কৈ যোৱা মতে 5,000মান গান নিজেই লিখিছে আৰু সুৰ দিয়া গানটো ঢেৰ হ'ব। সেইটো বহুত বছৰ আগতেই কৈছিল, সেয়া নিশ্চয় ইয়াত দুগুণ হৈ গৈছিল।
গতিকে সেই গানখিনি বহুতখিনি জুবিন গাৰ্গে নিজে লিখা সুৰ দিয়া এই কামবিলাকো কৰিবলগীয়া আছে। বিশালকৈ তেওঁৰ ল'ৰাই বহুতখিনি কাম গানখিনি সংগ্ৰহ কৰি থৈছিল। মই এটা উদাহৰণৰ কাৰণে ক'লোঁ যে জুবিন কেৱল গানেই নহয়, জুবিন গাৰ্গৰ লিখা গান সুৰ দিয়া নাই, সুৰ দিয়া গান তাত শব্দ মানে ভৰোৱা নাই, তেনেকুৱাও দুই এটাৰ সন্ধান পোৱা গৈছে। দুই তিনিটা চিনেমাৰ কাহিনীৰো সন্ধান পোৱা গৈছে। এই গোটেইখিনি লৈ জুবিন গাৰ্গৰ সমস্ত সৃষ্টিৰ চৰ্চা, গৱেষণা আৰু প্ৰসাৰৰ কাৰণে জুবিন গাৰ্গ ন্যাসৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কাৰণে আচলতে এই ন্যাস গঠনৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এই ন্যাস যদিও পৰিয়ালে বন্ধুবৰ্গৰ সহযোগত গঠন কৰিছে, এই ন্যাসক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু আপোনালোকৰ, আৰু আপোনালোকৰ জৰিয়তে সেই কামৰ বাবে আমি অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। আমাক দিহা পৰামৰ্শ দি ক'ৰবাত যদি জুবিনৰ অপকল্পিত গীত, অৱহেলিত লেখা, অৱহেলিত কবিতা কাৰোবাৰ হাতত আছে, ন্যাসৰ লগত যোগাযোগ কৰি সেইখিনিত সহায় কৰিলে আমি মানে জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰকৃত বিশ্লেষণ কৰা হ'ব। মূলতঃ ন্যাস গঠনৰ যিকোনো ন্যাস গঠনৰ যি উদ্দেশ্য থাকে সেই একে উদ্দেশ্য জুবিন গাৰ্গ ন্যাস গঠনৰ, কিন্তু ইয়াৰ বিশালতাটো ইমান বেছি, গানৰ সংখ্যা ইমান বেছি, তেওঁৰ সৃষ্টিৰ সংখ্যা, কৰ্মৰ সংখ্যা, কোৱা কথাৰ পৰিমাণ ইমান বেছি যে আন বহু ন্যাসতকৈ এই ন্যাসৰ আচলতে পৰিসৰটো যথেষ্ট ডাঙৰ হ'ব। এতিয়া আপোনালোকৰ সহায় সহযোগিতা লাগিব। আমি জুবিন গাৰ্গ ন্যাসৰ লগত জড়িত যিখিনি মানে মানুহ, পৰিয়ালৰ লোক আৰু আমি বন্ধুবৰ্গ সকলোৱে আপোনালোকক আমি জুবিন গাৰ্গ ন্যাসৰ পৰৱৰ্তী কাম কাজত সকলো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। মই সামন্ত গৌতমক কিবা দুআষাৰ ক'বলৈ গৌতম দাই অলৰেডি ক'লে, মই দুটামান এড কৰিছোঁ যে আমি জুবিন গাৰ্গৰ সকলো গানৰ বেষ্ট যিবোৰ টপ 1000 এটলিষ্ট আমি শুনিছোঁ, সেইবোৰৰ ষ্টাফ ন'টেশ্যন বনাম আৰু যাতে সকলোৱে ৰাইজে ইউজ কৰিব পাৰে, ইউজ কৰিব পাৰে। তাৰ উপৰিও বহুতো আনৰিলিজ গান আছে, য'ত বেলেগ বেলেগত বহুতে পঠিয়াইছে। এতিয়া বেংগলতো দেখিছোঁ, শুনিছোঁ, তাত বহুত গান আছে। সেই গানবোৰ কালেক্ট কৰি সেইবোৰ যাতে আমি ৰিলিজ কৰিব পাৰোঁ, তাৰ বাবে এটা শ্বৰ্ট ফিল্ম কৰা হ'ব। তাৰ উপৰিও ষ্টৰি আছে চিনেমা বনাব পাৰে, তাৰ এই ষ্টৰিবোৰৰ ওপৰত আমি আৰু জুবিন গাৰ্গৰ লগত কাম কৰা সকলো মানুহ কণ্টেম্পৰেৰী আছে, ফ্ৰেণ্ডছ আছে, তেওঁলোকৰ লগত কি কাম কৰিছে সকলো ডেটা এটা ডিজিটেল লাইব্ৰেৰী বনাবৰ কাৰণে প্ৰচেষ্টা কৰিম। সময় লাগিব, বহুত সময় লাগিব, আৰু এই গোটেই ডেটাবিলাকে আমাক সহায় কৰিব পাছলৈ আমি যাতে ভাইপিক বনাব পাৰোঁ বা কিবা কৰিব পাৰোঁ। এনেকুৱা দীঘলীয়া প্ৰচেছ হ'ব। গতিকে সকলোৰে হেল্প আৰু আগৰ কিবা ইনফৰ্মেশ্যন আছে ৰাষ্ট্ৰলৈ পঠিয়াব বুলি আশা কৰিছোঁ। আৰু ষ্টাফ ন'টেশ্যনটো এটা বৰ দীঘলীয়া প্ৰচেছ, গতিকে যিসকলে কৰিব পাৰে, সহায় সহযোগ আগবঢ়াব বিচাৰে, তেওঁলোক যাতে আগবাঢ়ি আহে। সকলোকে নমস্কাৰ জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি বিশেষকৈ অসমৰ নৱপ্ৰজন্মক আমি সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিব নোৱাৰোঁ, কিন্তু আমি এই প্ৰসংগত অকণমান জুবিন গাৰ্গৰ ক্ষেত্ৰত এই বিচাৰ প্ৰক্ৰিয়া যিহেতুকে দীঘলীয়া হ'ব, তাকে অলপ ধৈৰ্য সহকাৰে যাতে থাকি পেলাই এই বিচাৰ প্ৰক্ৰিয়া ভালভাৱে আগবাঢ়ি যাবলৈ যাতে সকলোৱে সহায় কৰে, সেইকাৰণে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে অকণমান যাতে সংযত হয় আমাৰ জুবিন প্ৰেমী সকলো ৰাইজ। তাৰ কাৰণে আমি পৰিয়ালৰ ফালৰ পৰা এটা পুনৰবাৰ আপোনালোকৰ আগত অনুৰোধ জনালোঁ। থেংক ইউ বন্ধুৰা। এতিয়া মই নয়ন কাশ্যপ নয়ন দাক অনুৰোধ জনাম অলপ দুআষাৰ ক'বলৈ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। গৰিমা পানী বা গৌতম দাই কোৱাৰ নিচিনাই ইমান স্থবিৰতাৰ পিছত যেন অকণমান উশাহ ল'বলৈ আমি যে বন্ধুবৰ্গ পৰিয়াল লগ হৈছোঁহি, কিন্তু গৌতম দাই মাত্ৰ কোৱাৰ নিচিনাই ইমান ডাঙৰ বিশাল ব্যক্তিত্ব এটা লাইনত আচলতে সামৰি থোৱা অসম্ভৱ কথা। সেইকাৰণে আমি
জুবিন গাৰ্গৰ নামত এটা ট্ৰাষ্ট হোৱাটো বিচাৰিছোঁ। ট্ৰাষ্ট হোৱাটো এইটো কাৰণেই বিচাৰিছোঁ কাৰণ গৰিমাই কোৱাৰ নিচিনাই জুবিনৰ ইমান মৰমৰ ঘৰখন সম্পত্তিখিনি যেন যুগ যুগান্তৰলৈকে সংৰক্ষণ হৈ থাকে, আমাৰ পিছৰ প্ৰজন্মই চাব পৰাকৈ, সেইটো কাৰণে ট্ৰাষ্টৰ অধীনত হোৱাটো অত্যন্তই বাঞ্ছনীয়। সেই অজুহাতত আমি এখন পূৰ্ণাংগ ডিড এখন প্ৰস্তুত কৰিছোঁ সকলোৱে মিলি পেলাই। আৰু এই পামীয়ে কোৱাৰ নিচিনাই জুবিন গাৰ্গৰ এই ট্ৰাষ্টৰ অধীনত 3টা উইংছ থাকিব। চাইল্ড ট্ৰাষ্ট বুলি কোৱা হয়। এটা হ'ল কলাকৰু ফাউণ্ডেশ্যন, যিটো ইতিমধ্যে আমি বিভিন্ন কাম কৰিছোঁ। দ্বিতীয়টো হ'ল অভিনয়ৰ জৰিয়তে আমি জুবিনে যিটো বিচাৰিছিলে শিশুৰ পৰা আদি কৰি যিমানবোৰ যিটো শিকাৰু মন, গানেই হওক বা অভিনয়ে হওক, নিজে দেহ প্ৰাণ দি পেলাই যিখিনি কৰিছিলে সেইটো অভিনয় এটা আছে। আৰু এইমাত্ৰ সামন্তকে কোৱাৰ নিচিনাই বিভিন্ন ৰিচাৰ্চ, এই মানুহজনক লৈ পেলাই বিভিন্ন ৰিচাৰ্চ বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে আৰম্ভ হৈছে। সেই উইংটো লৈ পেলাই আমি এটা ট্ৰাষ্ট গঠন কৰিম। এই 3টা ট্ৰাষ্ট বা ট্ৰাষ্টিজবিলাক জুবিন গাৰ্গৰ বিশাল ট্ৰাষ্টৰ আণ্ডাৰত থাকিব। এই ট্ৰাষ্টৰ ট্ৰাষ্টিজবিলাক আইন বহিৰ্ভূত কোনো কামত লিপ্ত হ'ব নোৱাৰিব। গতিকে আমি সেই মৰ্মে সেই ট্ৰাষ্টিজবিলাক চিলেক্ট কৰিম বা কৰি যাম। 3টা সৰু সৰু ট্ৰাষ্টিজবিলাকৰ বা স্বাক্ষৰকাৰী মিনিমাম 2জন হ'ব লাগিব। আৰু যিটো মূল ট্ৰাষ্ট, আজি যোনটো গৰিমাই কোৱাৰ নিচিনাই যিটো মূল ট্ৰাষ্ট হ'ব জুবিন গাৰ্গৰ নামত, সেই মূল ট্ৰাষ্টৰ ট্ৰাষ্টিসকলে ডিচাইড কৰিব কোন সদস্য অন্তৰ্ভুক্ত হ'ব বা বহিৰ্ভুক্ত হ'ব, কোন স্বাক্ষৰকাৰী হ'ব। সেই গোটেইখিনি এই জুবিন গাৰ্গৰ নামত হ'বলগীয়া গোটেই ফাউণ্ডেশ্যনটোৱে ৰেডি কৰিব। তাৰোপৰি আমাৰ সপোন আছে যে জুবিন গাৰ্গৰ, আপোনালোকৰো নিশ্চয় সপোন আছে যে আপোনালোকে বিচাৰে জুবিন গাৰ্গৰ এই উন্নয়নমূলক কাম কাজত দিহা পৰামৰ্শ দিয়াৰ কাৰণে ইয়াৰ যিখিনি আমাৰ ইনকাম বা যিখিনি আমাৰ পইচা জমা থাকিব, জুবিন গাৰ্গে বিচৰাৰ নিচিনা সামাজিক কামত 85% এবভ আমি খৰচ কৰিম। তাৰোপৰি যদি কোনোবাই সদিচ্ছাৰে বিচাৰে যে আমি কিছু ডনেট কৰিম বা জুবিন গাৰ্গৰ উন্নয়নমূলক কাম কাজত হাত আগবঢ়াম, তেওঁলোকেও পাৰিব। আৰু তাৰ কাৰণে যেনেকৈ টাটা ট্ৰাষ্ট আছে, চাই ট্ৰাষ্ট আছে, আমি ইনকাম টেক্সৰ আণ্ডাৰত যিখিনি বেনিফিট দিব পাৰি সেইখিনিও দিব চেষ্টা কৰিম। অভাৰ এণ্ড এবভ আমি সপোন আছে যে আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰাও ৰেজিষ্টাৰ কৰি পেলাই বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে লৈ যাবৰ কাৰণে যাতে সকলোৱে এইটো এটা বিশাল বাজেটৰ আণ্ডাৰত আমি কৰিব পাৰোঁ। আৰু জুবিনে বিচৰা গোটেইখিনিক যেন আমি ইকুৱেলি আমি গোটেইবিলাকে লগ হৈ পেলাই সাকাৰ কৰিব পাৰোঁ। আপোনালোকৰ সহযোগিতা অবিহনে অসম্ভৱ। কৰজোৰে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। ইয়াৰ পৰাই এই যাত্ৰা আৰম্ভ হওক আৰু পামীয়ে কোৱাৰ নিচিনা এই স্থবিৰতা এইখিনিৰ পৰাই আৰম্ভ হওক। এয়াই আমাৰ প্ৰণাম। থেংক ইউ নয়নদা। এতিয়া মই অনুৰোধ কৰিম দাদাৰ যোনখিনি বন্ধু সহপাঠী এই সকলোৰে হৈ ডক্টৰ ভাস্কৰ বৰগোহাঁই দেৱ, তেওঁক মই অনুৰোধ জনাম দুআষাৰ ক'বলৈ। তেওঁলোকে অলৰেডি বহুত কাম কৰি আছে দাদাৰ নামত। অকণমান যদি আপুনি ব্ৰিফিং এটা দিয়ে। ধন্যবাদ। আমি সকলোৱে জুবিন গাৰ্গক শাৰীৰিকভাৱে হেৰুৱাইছোঁ, কিন্তু তেখেতৰ যিখিনি ভাল কাম, তেখেতৰ যিখিনি আদৰ্শ, সেইখিনিক আমি আগুৱাই নিবৰ সময় আহি পৰিছে। আৰু সেইকাৰণে আমি তেখেতৰ সহপাঠী হিচাপে আমাৰ প্ৰয়োজনো আছে আৰু জুবিন ফেন ক্লাব আছে, আপোনালোক সকলো আছে, মিডিয়া হাউচ আছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি অসমীয়াত কথা এটা আছে। গতিকে আপোনালোকে সকলোৱে যদি সহযোগ কৰে তেতিয়াহ'লে আমি জুবিনক মিউজিক বুলিয়ে নহয়, জুবিনৰ যিখিনি মানৱতাবাদ, জুবিনৰ যিখিনি ফিলেন্থ্ৰপিক আইডিয়াজ আছে মানুহক সহায় কৰাৰ কাৰণে আমি দেখিছোঁ। এই বিষয়খিনিক আমি আগবঢ়াই নিবৰ কাৰণে আমি এটা ছ'চিয়েল ছাৰ্ভিচ উইং, লগতে স্বাস্থ্যৰ ক্ষেত্ৰত হেল্থ কেয়াৰ উইং আৰু কমিউনিটি হেল্থ, এইবোৰ ক্ষেত্ৰত আমি গুৰুত্ব দিম বুলি ভাবিছোঁ। আমি তাৰ কাৰণে ব্ৰেইনষ্টৰ্মিং কৰিছোঁ। প্লাছ আমি অলপতে 23 ডিচেম্বৰৰ দিনাখন আমি জুবিন গাৰ্গৰ নামত আমি
গড়ভঙা অঞ্চলত গুৱাহাটীৰ পৰা 15 কিলোমিটাৰ দূৰত কিন্তু খুব সেই অঞ্চলটো সহজে ভ্ৰমণ কৰা সহজ নহয় গতিকে তেনেকুৱা অলপ ইনএক্সেচিবল এৰিয়াত আমি গৈ এটা মেগা হেল্থ কেম্প কৰিছিলোঁ তাতে এখন আমি ফিল্ড হস্পিটেল যিধৰণে মিলিটাৰী হস্পিটেল হয় ঠিক তেনেধৰণে হস্পিটেল খুলি আমি প্ৰায় 250 জন ৰোগীক আমি সেৱা আগবঢ়াবলৈ সক্ষম হৈছিলোঁ জুবিন গাৰ্গৰ নামত আমাৰ সহপাঠী আৰু বিভিন্ন ধৰণৰ স্বাস্থ্য অনুষ্ঠান গতিকে তেখেতে আমি জানো যে মিউজিক ইজ অলছ' মেডিচিন চ' আমি মিউজিক আৰু মেণ্টেল হেল্থ প্লাছ আমাৰ ফিলান্থ্ৰপিক যিখিনি আইডিয়া আছে মানুহক সহায় কৰাৰ কাৰণে এই গোটেইখিনিকে আমি ইণ্টাৰছেক্টৰ আটাইকেইটা 3টা ছেকশ্যনত কমাগুৰি ফাউণ্ডেশ্যন আৰু 3টা ছেকশ্যনত আমি ইণ্টাৰছেক্টৰ কোঅৰ্ডিনেশ্যন কৰি কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ আমি সেইটো কাৰণে আমি ব্ৰেইনষ্টৰ্মিং কৰি তাক ফাইনেল ষ্টেজলৈ আনিছোঁ গতিকে আমি আশা ৰাখিছোঁ আপোনালোকৰ সহযোগত আমি জুবিন ইজ টু থিংক বিগ ইয়াত বিগ থিং ইন ইজ মাইণ্ড গতিকে আমি আগলৈ যাতে আমি যিবিলাক ভিতৰুৱা অঞ্চল আছে এইবিলাক অঞ্চললৈকে আমি জুবিনৰ যিখিনি আদৰ্শ যিখিনি ফিলান্থ্ৰপিক কাম সেই গোটেই কামখিনি আগবাঢ়িবলৈ আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ ভাস্কৰ দা আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অতি মৰমৰ দাদা পাৰ্থদা তেওঁ আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনা এজন মই পাৰ্থদালৈ অনুৰোধ জনাম কিবা ট্ৰাষ্টৰ ওপৰত আপোনাৰ নমস্কাৰ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মই